এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। আজি যিহেতু শনিবাৰ, মই আহিছোঁ আমাৰ মঙলদৈ চপা অৱস্থিত নৱগ্ৰহ মন্দিৰলৈ। আহক আপোনালোককো লৈ যাওঁ। আহক আমি প্ৰথমতে বজৰংবলী হনুমানকে দৰ্শন কৰি লওঁ। এয়া বজৰংবলী হনুমান। আহক এতিয়া মেইন মন্দিৰলৈ যাওঁ। এয়াই হৈছে নৱগ্ৰহ মন্দিৰৰ পৰিৱেশটো। আহিবচোন আপোনালোকো, বহুত ভাল লাগে ইয়াতে আহি। শনিবাৰ মঙলবাৰে ইয়াতে বহুত মানুহ হয়। ময়ো বাৰু আহোঁ ইয়ালৈ মাজে মাজে। ইয়াতে হেনো আহিলে 12 গছ চাকি আনিব লাগে। বাকী শৰাই বা মাহ প্ৰসাদ এইবিলাক নিজৰ কথা, এইটো আপোনালোকৰ, কিন্তু 12 গছ চাকি আনিব লাগে। 9টা গ্ৰহৰ কাৰণে 9 গছ। আৰু আমি যিহেতু সকলো পূজাৰে প্ৰথমতে গণেশ বাবাক পূজা কৰোঁ। গণেশ বাবা আছে ইয়াতে, তাৰপিছত মহাদেৱো আছে ইয়াতে, আৰু হনুমান বাবাও আছে ইয়াতে। সেইকাৰণে 12 গছ চাকি আনিব লাগে। আহক এতিয়া আমি ইয়াতে যজ্ঞ অনুষ্ঠানো পতা হয় দেই। আহক এতিয়া আমি ভিতৰৰ ভাগ দেখুৱাওঁ। অলপ ভিতৰলৈ যাব নোৱাৰিম মই, ওপৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। এয়া মাজত আছে সূৰ্য দেৱতা, তাৰপিছত ইফালে আছে শিৱ বাবা, এনেকৈ গণেশ বাবা, শনি, মংগল, ৰাহু, কেতু, চন্দ্ৰ, এইবিলাক সকলো আমি গোটেইখিনি গ্ৰহ 9টা গ্ৰহ ইয়াতে পূজা কৰা হয়। ইফালে আছে শুক্ৰ, বৃহস্পতি, বুধ, মংগল, সেইবিলাক আছে। ইয়াতে মাজত আছে সূৰ্য দেৱতা। দেখিছেনে আপোনালোকে মানুহ কিমান হৈছে আজি? কিন্তু ভিডিঅ'টো পাওঁতে আপোনালোকে অলপ দেৰি হ'ব দেই। আৰু ইয়াত চাকি বন্তিবিলাক দেখিছে, বাহিৰতে কি ধুনীয়াকৈ জ্বলোৱাৰ ব্যৱস্থা কৰিছে তেওঁলোকে। এয়াই আছিল চপা অৱস্থিত নৱগ্ৰহ মন্দিৰ। আহিব দেই সকলো। আৰু মোৰ যদি কিবা ভুল ভ্ৰান্তি আছে ক্ষমা কৰি দিব দেই। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰিলোঁ দেই। এতিয়া আহিছোঁ, বাই বাই। পুনৰ পিছত আকৌ লগ পাম। ভিডিঅ'টি সকলোৱে চাব, ধন্যবাদ দেই।